মহিমাক্ষী ৰাজ্যত ওলাইছে এবিধ বিৰল প্ৰজাতিৰ জন্তু এই জন্তুবিধ চাবলৈ এতিয়া দূৰ দূৰণিৰ পৰা লোকসকল আহিছে হাহাকাৰ লাগিছে আসলতে সকলোৱে প্ৰশ্ন কৰিছে এই জন্তুবিধ ক'ৰ পৰা আহিছে সাধাৰণতে অসমত দেখা পোৱা নাযায় এই জন্তুবিধ কিন্তু এই জন্তুবিধে এতিয়া ৰহস্যৰ মাজলৈ ঠেলি লৈ গৈছে ক'ৰ পৰা আহিছে বুলি সকলোৱে মনত প্ৰশ্ন কৰিছে দৃশ্যাংশ আছে দেখি আপুনিও হতবাক হ'ব আসলতে জন্তুবিধ ক'ৰ পৰা আহিছে কোনো লোকে চিনি পোৱা নাই জন্তুবিধৰ পৰিচয় পাবলৈ সক্ষম নাই কোন হয় ক'ৰ পৰা আহিছে আৰু কি নাম বৰপেটা তেলেৰিয়া গাঁৱত অচিনাক্ত বনৰীয়া জন্তুৰ আতংকৰ সৃষ্টি হৈছে জন্তুবিধক লৈ এতিয়া হাহাকাৰ চাৰিওফালে ঘৰৰ পুখুৰীৰ পাৰৰ পৰা উদ্ধাৰ হৈছে অচিনাক্ত বনৰীয়া জন্তুৰ পোৱালি উদ্ধাৰ হৈছে আৰু বনৰীয়া জন্তুৰ পোৱালিটোক লৈ এতিয়া তেলেৰিয়া গাঁৱত আতংকৰ সৃষ্টি হৈছে বহু লোক আহিছে জন্তুটো চাবলৈ এতিয়া দূৰ দূৰণিৰ পৰা যথেষ্ট লোকসকল আহিছে বনৰীয়া জন্তুৰ পোৱালিটোক লৈ আতংকৰ এক প্ৰকাৰৰ সৃষ্টি হৈছে তেলেৰিয়া গাঁৱত জিয়াৰুল হকৰ ঘৰত উদ্ধাৰ হৈছে পোৱালিকেইটা গতিকে জিয়াৰুল হকৰ ঘৰলৈ সকলো আহিছে জন্তুটো চাবলৈ এই জন্তুবিধ চাবলৈ সকলো আহিছে জিয়াৰুলৰ ঘৰত আৰু পলায়ন কৰিছে আন কেইবাটাও জন্তু এই জন্তুটো অহাৰ পিছতে কেইবাটাও জন্তু পলায়ন কৰিছে জিয়াৰুলৰ ঘৰত যিমান জন্তু আছিল সকলো পলায়ন কৰিছে সেই অচিন প্ৰজাতিৰ জন্তুবিধক দেখি গাঁওখনৰ প্ৰতিনিশাই নোহোৱা হৈছে হাঁহ কুকুৰা ছাগলী হাঁহ কুকুৰা নোহোৱা হৈছে গাঁওখনৰ পৰা বৰপেটা তেলেৰিয়া গাঁৱৰ পৰা নোহোৱা হৈছে আৰু ঘটনা সন্দৰ্ভত খবৰ দিয়া হৈছে বন বিভাগৰ লোকক ইতিমধ্যে বন বিভাগৰ লোকক জনোৱা হৈছে যেটো গাঁওখনৰ পৰা হাঁহ কুকুৰাবোৰ নাইকিয়া হ'বলৈ ধৰিছে আৰু এই অচিন প্ৰজাতিৰ জীৱটোক লৈ বা জন্তুটোক লৈ এতিয়া সকলোৱে আতংকিত হৈ পৰিছে আসলতে ক'ৰ পৰা আহিল মেকুৰী সদৃশ মেকুৰীৰ দৰে দেখিবলৈ এই জন্তুবিধক লৈ এতিয়া ৰাইজৰ মাজত চাঞ্চল্য বহু দূৰ দূৰণিৰ পৰা লোকসকল আহিছে কেৱল এই জন্তুবিধ চাবলৈ জিয়াৰুলৰ ঘৰলৈ দূৰ দূৰণিৰ পৰা বহু লোক আহিছে আসলতে এই জন্তুবিধ কি বুলি একাংশই প্ৰশ্ন কৰিছে ক'ৰ পৰা আহিছে মেকুৰীৰ নিচিনা অলপ দেখিবৰ কিন্তু মেকুৰীৰ দৰে দেখাত জন্তুবিধ আসলতে কি হয় বুলি প্ৰশ্ন কৰিছে একাংশই আৰু আসলতে ৰহস্যৰ মাজলৈ ঠেলি দিছে কিয়নো এতিয়া গাঁওখনত হাঁহ কুকুৰা এইবোৰ নোহোৱা হৈ পৰিছে আৰু এই জন্তুবিধ দেখাৰ পিছত কিন্তু অন্য জীৱ জন্তুবোৰ পলায়ন কৰিছে মেকুৰী সদৃশ আপুনি যি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এই জন্তুবিধ দেখাৰ পিছত কিন্তু অন্য জীৱ জন্তুবোৰ জিয়াৰুলৰ ঘৰৰ পৰা পলায়ন কৰিছে যি হাঁহ কুকুৰা আছিল জিয়াৰুলৰ ঘৰত এই জিয়াৰুলৰ ঘৰত থকা হাঁহ কুকুৰা সকলো পলায়ন কৰিছে এই অচিন প্ৰজাতিৰ জন্তুটো দেখি মেকুৰীৰ দৰে যদিও এই জন্তুটো কিন্তু এই জন্তুটো মেকুৰী নহয় গতিকে সকলোৱে আচলতে চিন্তিত হৈ পৰিছে এই জন্তুবিধক দেখি ক'ৰ পৰা আহিছে আসলতে কেনেকৈ ওলাইছে বুলি প্ৰশ্ন কৰিছে একাংশই গতিকে এই জন্তুবিধৰ বাবে এতিয়া ভয় খাইছে আসলতে শংকিত হৈ পৰিছে একাংশ লোক শংকিত হৈ পৰিছে কিয়নো মেকুৰীৰ দৰে দেখাত জন্তুটো আসলতে কি হয় তেওঁলোকে প্ৰশ্ন কৰিছে কি হয় মেকুৰীৰ নিচিনাহে হয় কিন্তু এইটো মেকুৰী নহয় আৰু এই জন্তুবিধ দেখাৰ লগে লগে অন্য জীৱ জন্তু যি আছিল সকলো পলায়ন কৰিছে হাঁহ কুকুৰা আছিল জিয়াৰুলৰ ঘৰত হাঁহ কুকুৰাসমূহ পলায়ন কৰিছে এই জন্তুবিধ দেখাৰ পিছত কিন্তু এই জন্তুবিধ মেকুৰী নহয় গতিকে এই জন্তুবিধ চাবলৈ এতিয়া বহু দূৰ দূৰণিৰ পৰা যথেষ্ট লোক আহিছে বিৰল প্ৰজাতিৰ জন্তুবিধ চাবলৈ গতিকে সাৱধান থাকক যেহেতু এই জন্তুবিধ দেখাৰ লগে লগে অন্য জীৱ জন্তুবোৰ পলায়ন কৰিছে মেকুৰীৰ নিচিনাহে হয় কিন্তু এই জন্তুবিধ মেকুৰী নহয় আৰু বৰপেটাৰ গাঁৱত ওলাইছে এই অচিন বনৰীয়া জন্তুবিধ ওলাইছে যাৰ বাবে এতিয়া ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে হাহাকাৰ লাগিছে ৰাইজৰ মাজত ক'ৰ পৰা আহিছে কাৰণ কি এই জন্তুবিধ অহাৰ লগে লগে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে হাঁহ কুকুৰা ছাগলী এইবোৰ নাইকিয়া হৈ পৰিছে আৰু জন্তুবিধ দেখাৰ পিছত দেখিবলৈ পোৱা গৈছে যে হাঁহ নাইকিয়া হৈ পৰিছে কুকুৰা নাইকিয়া হৈ পৰিছে ছাগলী নাইকিয়া হৈ পৰিছে সকলো পলাইছে জন্তুবিধক দেখাৰ লগে লগে সকলো পলাইছে গতিকে এই জন্তুবিধে এতিয়া আতংকৰ সৃষ্টি কৰিছে মেকুৰী সদৃশ জন্তুবিধ ক'ৰ পৰা আহিল বুলি একাংশই প্ৰশ্ন কৰিছে মেকুৰীৰ দৰে দেখাতে হয় কিন্তু ই মেকুৰী নহয় আচলতে মেকুৰী সদৃশ জন্তুবিধক লৈ এতিয়া আতংকিত হৈ পৰিছে ৰাইজ বহু দূৰ দূৰণিৰ পৰা লোক আহিছে এই জন্তুবিধক চাবলৈ বহু দূৰ দূৰণিৰ পৰা যথেষ্ট লোক আহিছে ভিৰ কৰিছে জন্তুবিধক চাবলৈ নাম জানা নাই গতিকে আপুনি যদি নাম জানিছে আপুনি কমেণ্টৰ সহায়ত জনাব পাৰিব মেকুৰী সদৃশ এই জন্তুটো আসলতে কি হয় সেয়া আপুনি জনাব পাৰিব কমেণ্টৰ সহায়ত যদি আপুনি জানিছে দেৱজিৎ কাছাৰীয়ে কমেণ্ট কৰিছে এইটো লতা মেকুৰী বাঘৰ পোৱালিও হ'ব পাৰে বুলি কমেণ্ট কৰিছে দেৱজিৎ কাছাৰীয়ে হয়তো হ'ব পাৰে বাঘৰ পোৱালি কিয়নো এই মেকুৰী সদৃশ প্ৰাণীটোৱে কিন্তু বহু হাঁহ কুকুৰা ছাগলীক ভক্ষণ কৰিছে যাৰ বাবে এই জন্তুবিধ দেখাৰ লগে লগে পলায়ন কৰিছে এতিয়া জীৱ জন্তুবোৰে জিয়াৰুলৰ ঘৰত যিমান জীৱ জন্তু আছিল সকলো জীৱ জন্তু পলায়ন কৰিছে মেকুৰী সদৃশ জীৱটো দেখাৰ লগে লগে গতিকে সাইদুল ইছলামে কমেণ্ট কৰিছে আপুনি কমেণ্টৰ সহায়ত জনাব পাৰিব আসলতে এইটো কি হয়
সুৰজিৎ তালুকদাৰে কমেণ্ট কৰিছে গতিকে আপুনি যদি জন্তুবিধক চিনি পাইছে তেন্তে আপুনি কমেণ্টৰ সহায়ত নাম উল্লেখ কৰিব পাৰিব কিয়নো এতিয়া বৰপেটাত যিহেতু এই জন্তুবিধ ওলাইছে বৰপেটাবাসী আতংকিত হৈ পৰিছে জন্তুবিধক দেখাৰ লগে লগে তেওঁলোকে উল্লেখ কৰিছে যে নাম কি নাজানে তেওঁলোকে ক'ৰ পৰা আহিছে নাজানে জন্তুবিধ কিন্তু এই জন্তুবিধক দেখাৰ লগে লগে ঘৰচীয়া সকলো জীৱ জন্তু পলায়ন কৰে আৰু নোহোৱা হৈ পৰিছে গাঁওখনত অন্য জীৱ জন্তু হাঁহ নাইকিয়া হৈছে কুকুৰা নাইকিয়া হৈছে ছাগলী নাইকিয়া হৈছে আৰু এই জন্তুবিধক দেখাৰ লগে লগে সকলো জীৱ জন্তু আচলতে পলায়ন কৰে মেকুৰী সদৃহে মেকুৰীৰ দৰে দেখা থাকে কিন্তু এই জন্তুবিধ আচলতে মেকুৰী নহয় এই জন্তুবিধ ক'ৰ পৰা আহিছে বুলি একাংশই প্ৰশ্ন কৰিছে চিন্তিত হৈ পৰিছে জন্তুবিধক দেখাৰ লগে লগে জাবেদ সিঙে কৈছে মই চিনি পাওঁ আপুনি নাম উল্লেখ কৰিব পাৰিব যদি চিনি আপুনি পায় মুছুদ আলম মালিকে কৈছে এইটো সিংহ হ'ব পাৰে বুলি উল্লেখ কৰিছে সুৰজিৎ তালুকদাৰে কৈছে এইটো সিংহৰ পোৱালিও হ'ব পাৰে বুলি উল্লেখ কৰিছে গতিকে আপুনিও জনাব পাৰিব যদি আপুনি নামটো জানে যিহেতু এতিয়া বৰপেটাৰ একাংশ বাসিন্দাই আচলতে নামটো জানা নাই চিনি পোৱা নাই জন্তুবিধৰ মেকুৰীৰ সদৃহে মেকুৰীৰ দৰে দেখাত প্ৰায় একেই কিন্তু এই জন্তুবিধ আচলতে মেকুৰী নহয় সকলো চিন্তিত হৈ পৰিছে জন্তুবিধক লৈ আতংকৰ সৃষ্টি হৈছে এটা অঞ্চলত গতিকে আপুনিও যদি চিনি পাইছে মেকুৰী সদৃশ জীৱটোৰ নাম কি সেয়া আপুনি উল্লেখ কৰিব পাৰিব কমেণ্টৰ সহায়ত কিয়নো এতিয়া বৰপেটাত দিনে নিশাই আতংকৰ সৃষ্টি কৰিছে এই জন্তুবিধে যোৱা ৰাতিৰ পৰা আমি গম পাওঁ আগতেও মানে হাঁহ কুকুৰা বহুতকেইটা হেৰাইছে ছাগলী ভেড়াৰ ওপৰত এটাক হয় কিন্তু আমি ধৰিব পৰা নাই আচলতে বস্তুটো কি কিন্তু যোৱাকালি এইকেইটা বস্তু উদ্ধাৰ হোৱাৰ পিছত আমাৰ সন্দেহটো ভালকৈ গম পালোঁ যে বস্তুকেইটা আচলতে ভয়ংকৰ হ'ব এইকেইটা পোৱালি আৰু ডাঙৰ মাক বাপেক যিকেইটা আছিল লগতে সেইকেইটা আমি ধৰিব পৰা নাই উদ্ধাৰ কৰিব পৰা নাই সেইকেইটা ছাগলীৰ নিচিনা ডাঙৰ ডাঙৰ নেজো আছে সেইকেইটা মানে ভেড়া ছাগলীৰ ওপৰতো এটাক কৰে এতিয়া আপোনালোকে কি ব্যৱস্থা ল'লে আমি বন বিভাগক খবৰ দিছোঁ সিহঁতে আহি আছে আৰু ডাঙৰ যিকেইটা আছিল সেইকেইটা আমি উদ্ধাৰ কৰিব পৰা নাই কি কৰিছে বাঘ হ'ব নে কি এইবিলাক আমি এনে ডাইৰেক্টলি ক'ব নোৱাৰোঁ বাঘ না কি কিছুমানে সন্দেহ কৰি আছে বাঘৰ বাচ্চা বুলি যিহেতু বন আছে মানৱ অভয়াৰণ্য তাৰ পৰা আহিল নেকি আপোনালোকে আহিব পাৰে যিহেতু বানপানীৰ এটা ভালে এটা প্ৰভাৱ পৰি গ'ল বানপানীত মানসৰ পৰা কিজানি ভাহি আহিব পাৰে মানে আমাৰ ঘৰৰ পিছফালে অলপ জংঘল আছে তাতে মানে ৰাতি এটা মুৰ্গী ৰাতি 2টামান বজাত মুৰ্গী এটা লৈ কেনে মানে মুৰ্গীটো কান্দাকাটি কৰি আছে পিছত আমি গ'লোঁ চাই দেখা পালোঁ 2টা ডাঙৰ সেইকেইটা মানে ধৰিব নোৱাৰোঁ 2টা ধৰিব নোৱাৰোঁ পিছে দেখোঁ 4-5টামান বাচ্চা আমি 4টামান ইতিমধ্যে ধৰিছোঁ আৰু কেইটা ধৰিব পৰা নাই আৰু নাই ধৰিব পৰা নাই বাঘৰ নিচিনা দেখা যায় কিছুমানে বাঘ বুলি গৈ আছে আমি গম নাপাওঁ আচলতে কি এইটো আমি এতিয়া বস্তু নাই ৰাখি থৈছোঁ আৰু যোৱা ৰাতিৰ পৰা মুক্ত বিচৰণ কৰি আছে আপোনালোকে যোৱা ৰাতিৰ পৰাই মানে বহুত কেইদিন আগৰ পৰাই বহুত মানুহৰ মুৰ্গী ছাগলী ভেড়া আদি মানে বহুত অত্যাচাৰ কৰি আছে আমি মানে সেইকাৰণে মানে বহুত দিন ধৰি খোজ লৈ আছোঁ আৰু যোৱাকালি এটা শিয়ালো বাহিৰ হৈছিল মানুহে সেইটো মানে বহুত মানে ধৰিব খুজিছিল ধৰাব পৰা নাই আৰু পানীত আহিছে নেকি বানপানীৰ ফলত কৰবাৰ পৰা আহিছে নেকি আপোনালোকে ভাবে নাজানো কৰবাৰ পৰা আহিছে কিন্তু বহুত দিন আগত মানে এইটো দেখা পাইছিল বহুত ডাঙৰ নেচ হয় বহুত মানুহে দেখা পাইছে এইটো আমাৰ তেলেৰীয়া গাঁও হয় মানে ফিচাৰী পুখুৰী আছে পুখুৰীৰ বান্ধৰ পৰা মানে ধৰিছোঁ ধৰিলোঁ ডাঙৰ 2টা আছে ডাঙৰ ধৰিব পৰা নাই ৰাতি দেখিছোঁ 2টা ঘূৰি আছে এতিয়া গাঁৱতে আছে ৰাতি ওলাই দিনত ওলাই ৰাইজৰ অসুবিধা হৈছে হাঁহ কুকুৰা পালি আছে মানে বহুত অসুবিধা হ'ব বন বিভাগত খবৰ দিছোঁ তাহলে আহি আছে কি বন কৰে এতিয়া আহি কেনে চাব মানে আমাৰ ঘৰৰ পিছফালে মানে জংঘল আছে জংঘলত মানে নতুন এটা ঘৰ বনাই আছোঁ মানে আমি এই ঘৰ বনাই আছোঁ জংঘল আছে তাতে ফিচাৰী পুখুৰী আছে তাতে মানে মুৰ্গী চুৰ্গী পুহি থাকে ৰাতি মানে মুৰ্গী এটা ধৰিলে আমি আমাৰ ঘৰৰ পৰা মুৰ্গীৰ মানে কান্দাকাটি শব্দ পালোঁ আমি গ'লোঁ তাতে যোৱাৰ পিছত আপোনাৰ ডাঙৰ 2টা আছিল আৰু মানে ভালেখিনি ডাঙৰ নেচখনি মানে নেংগুৰটো বহুত ডাঙৰ দেখা পালোঁ মানে ধৰিব নোৱাৰিলোঁ মানে বেৰা আছিল লেটৰ মানে বেৰা আছিল বেৰাৰ ওপৰেদি মানে জাম মাৰি গুচি গ'ল পিছে চাই কিনে চাওঁ বাচ্চাবিলাক মানে ঘূৰি আছে 4টামান বাচ্চা
ঘূৰি আছে আমি বাচ্চাকেইটা আবদ্ধ কৰিলোঁ আবদ্ধ মানে আমাৰ মানুহৰ শব্দ পাই কিনে ঘৰৰ ভিতৰত জংঘলৰ ভিতৰত সোমাল তাৰপিছত আমি বাচ্চাকেইটা জংঘল মানে হৰাই কিনে বাচ্চাকেইটা আবদ্ধ কৰিলোঁ আৰু আপোনাৰ আমাৰ মানে বহুত অনিষ্টি কৰি আছে বহুত দিন ধৰি মানে মুৰ্গী চুৰ্গী আমাৰ ঘৰৰ যিবিলাক মুৰ্গী আছে চব মানে খাই পেলাইছে আমি নাজানো কি আমি টাইগাৰ কেট বুলি কয় এইবিলাক মানুহে কৈ আছে যে এইবিলাক বাঘৰ নিচিনা দেখায় কি বাঘেই হ'ব চাগে আমিও মানে গুগলত চালোঁ যে টাইগাৰ কেটৰ নিচিনা দেখায় টাইগাৰ কেট বুলি কয় বন বিভাগক খবৰ দিলোঁ সি আহি আছে আমাক ক'লে আবদ্ধ কৰি ৰাখা আমি আহি আছোঁ যাই কেনে চাম কি হয় এইটো বস্তু যোৱা ৰাতিৰ পৰা তাৰমানে আমি গম পালোঁ এসপ্তাহ ধৰি ঘৰৰ গঁৰালৰ পৰা হাঁহ কুকুৰা হেৰাই আছে আমি গম পোৱা নাই যে আচলতে কিহে এইবিলাক খাই আছে যোৱা ৰাতি যেতিয়া আমাৰ ঘৰৰ পৰা মুৰ্গী দুটা লৈ গ'ল তেতিয়া আমি ওলাই চালোঁ যে ডাঙৰ ডাঙৰ এইবিলাক যে ধৰিছোঁ আমি এইবিলাক পোৱালি ধৰিছোঁ ডাঙৰকেইটা আমি ধৰিব পৰা নাই সেইকেইটা মানুহ চাই দৌৰি পলাই গ'ল পিছত আমি চালোঁ তাতে 4-5টামান তাৰমানে পোৱালি আমি সেইকেইটা উদ্ধাৰ কৰিলোঁ কৰাৰ পিছত আমি ভাবিলোঁ যে আচলতে এসপ্তাহ ধৰি যিকেইটা আমাৰ হাঁহ মুৰ্গী হেৰাই আছে এইকেইটাই আচলতে খাই আছে বুলি আমি সন্দেহ কৰি এইকেইটা ধৰিলোঁ ধৰাৰ পিছত বন বিভাগক খবৰ দিলোঁ সিহঁতে আহি আছে আৰু আহি লৈ যাব আমি সন্দেহ কৰা মতে আমি গম নাপাওঁ এনেতো মেকুৰীৰ পোৱালিৰ নিচিনা চাই আছোঁ কিন্তু মেকুৰী হ'লেতো আৰু হাঁহ কুকুৰা বা ছাগল ভেড়াৰ ওপৰত এটাক নকৰিলে হয় পিছত কিছুমানে বাঘৰ পোৱালি বুলি কৈ আছে কিছুমানে খাটাচ বুলি কৈ আছে ঘৰুৱা ভাষাত যি খাটাচ বুলি কয় সেইটো আমি একজাক্টলি ক'ব নোৱাৰোঁ আচলতে এইটো কি এইটো তেলেৰিয়া হয় না আমি ঘৰৰ পৰাই উদ্ধাৰ কৰিছোঁ ঘৰৰ কাষতে ফিচাৰী পাৰত তাতে আছিল